নমস্কাৰ পৰম শ্ৰদ্ধাৰ উপবিষ্ট সমসুধীবৃন্দ সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। বিশ্ব ৰত্নৰে সুভাষিত বিশ্ববন্দিত সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা দেৱৰ চৰণকমলত জনাইছোঁ ভক্তি ভৰা গভীৰ শ্ৰদ্ধাঞ্জলি। একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, চিত্ৰকৰ, লেখকগৰাকী এগৰাকী সংগীত পৰিচালকৰ লগতে আছিল এগৰাকী দক্ষ বোলছবি পৰিচালকো। জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ বহাগ মাথো এটি ঋতু নহয়, মই এটি যাযাবৰ, জিলিকাব লুইতৰে পাৰ, আগলি বাহৰে লাহৰি গগনা সংগ্ৰাম লগ্নেকৈ লৈ তেওঁ কাপেৰে প্ৰকাশ পাইছিল বহুবোৰ গ্ৰন্থ। সুধা কণ্ঠ, পদ্মশ্ৰী, পদ্মবিভূষণ লৈ বহু সন্মানেৰে বিভূষিত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ আজি আমি অসম সাংস্কৃতিক মহাসভা, ডিব্ৰুগড় আঞ্চলিক সমিতি আৰু জ্যোতিমৰল সংঘৰ যৌথ উদ্যোগত একাদশ মৃত্যুবাৰ্ষিকী দিৱসটি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোক সকলোৰে আন্তৰিকতা আৰু সহযোগিতাত অনুষ্ঠানটি যাতে সৰ্বাংগ সুন্দৰ হৈ উঠে তাকে কামনা কৰিলোঁ। ধন্যবাদ।
ৰীতা বৰা গগৈ তেখেতসকলক একোখনি মন্ত্ৰ দিবলৈ অনুৰোধ জনালোঁ। আৰু জেউতিমৰ ৰচিমৰ সহযোগত আমি ডিব্ৰুগড় আঞ্চলিক সাংস্কৃতিক মহাসভাই তেখেতক সম্বৰ্ধনা জনাব। ভূপেন্দ্ৰৰ মৃত্যুৰ পাছত সকলোফালে কেৱল এটা গানৰো জন্ম নহ'ল, এটা সুৰৰো সৃষ্টি নহ'ল। নিদিলে কোনেও এটা গান, নিদিলে কোনেও এটা যদি ভুল। ভূপেন্দ্ৰৰ মৃত্যুৰ লগে লগে সকলোবোৰে জাগাকৰ ভৰি ভৰি দি কিনে দিবানে হাবিয়ে বননীয়ে চলাত কৰি কেৱল ভৰি দিছে ঘূৰিলেই, চিঞৰি চিঞৰি কেৱল গালে যে গালেই, মানুহৰ বুকুৱে বুকুৱে উশাহে নিশাহে ফুলেৰ জীৱাল কৰি গলজি গলেই। সেইদিন ধৰি কাৰোৰে কণ্ঠখন ফিল বাজি হৃদয় কপোৱা গ্ৰীষ্মদিনাৰ প্ৰকাশনৰ গান। ভূপেন্দ্ৰৰ মৃত্যুৰ লগে লগে সকলোবোৰে যেন মৃত্যু। আন্ধাৰে ধৰিছে চৌদি আৱৰি, জয়াল জয়াল জেগা ৰাতি। এতিয়াও নাই গান, এই হৃদয় কপোৱা গান, মুক্তি কামী লক্ষ্য জনাৰ মৌন প্ৰকাশৰ গান। হত্যাহিংসাৰ দবালন দুখৰে জ্বলিল ভূপেন্দ্ৰৰ মৃত্যুৰ দিন ধৰি। কাটিছে মাৰিছে বোমাই কৰিছে ছিন্ন ভিন্ন মানুহৰ দেহ। যাবলৈছো কোনো নোলাল, মানুহক লৈ পোৱা মানুহৰ বাবে গান। ভূপেন্দ্ৰৰ মৃত্যুৰ লগে লগে সকলোবোৰে মৃত্যু। অন্যায় অত্যাচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পাহাৰ বহিছে। এনাৰ কাটি নিশাতে এটি ভোগা পলাতে পানী আৰু ভুনাকনে আজিও উঠিবে। ভূপেন্দ্ৰৰ মৃত্যুৰ পাছত ক'বলৈ আজি কোনো নাই। বৰ বৰ মানুহৰ ভঁৰালৰ পৰা কয় কাঢ়ি আনি ফল দিম, দৰৱ জাতি দিম, ভাড়ালি পাতি দিম। ভূপেন্দ্ৰৰ মৃত্যুৰ লগে লগে সকলোবোৰে মৃত্যু। সাগৰ সংগমত সাঁতুৰিবলৈ এজনো নোলাল কিয় আজি? জনতাৰ কালি কিয় নাই এজন আজি? অগ্নিযুগৰ ভিৰতে নাই, লিয়ে মাকাও ডালি দিও নাই, নিশব্দে ভিৰতে আজিও ভয় একেখনি বুঢ়াবুঢ়ী ক'বলৈ কোনো নাই। ব্ৰহ্মপুত্ৰ সেই নিশব্দে ভিৰতে বহিছে কিয়? ভূপেন্দ্ৰৰ মৃত্যুৰ লগে লগে সকলোবোৰে যেন মৃত্যু। বহুবোৰ নোহোৱাৰ মাজত
নোহোৱা গীত হৈ গ'ল বহু নোহোৱাৰ বেদনাৰ বুকুৰে দেখোন বিষাদৰ ভূ দেখি গ'ল এটা যেন গীত হৈ গ'ল কাঁইটীয়া দাঁতখন ভাবিয়ে নিৰ্মালত গলা এতেকি ফুলৰ দৰে মেটেকানিৰ বুকুত ফুলা মেটেকা ফুলৰ দৰে কুঁৱলীৰ মাজত ফুলা বহু ৰঙী ফুলৰ দৰে এদিন সঁচাবিধ হ'ল ভূপেন দাৰ গীত এটি হ'ল বেদনা গধুৰ অতৃপ্ত কণ্ঠৰে গোৱা এটা নতুন গীতৰ যেন জন্ম হ'ল তাহানিৰে গোৱা এই ভূপেন দাৰ গীতৰ ধৰি মই বিচাৰিছোঁ হাজাৰ চকুত দীপ্ত সূৰ্য বিহা আমাৰ মাজত আছে লাভন্য বুঢ়াগোহাঁই মহোদয়া তেখেত এগৰাকী অতি উদ্যমী মহিলা তেখেতে এটি কৌতুক আৰু এটি গীতেৰে আমাক শুনাব তেখেতক আশীৰ্বাদ দিয়া হৈছে আৰু ভূমিকা দিবলৈ আৰু ভ্ৰমণৰ কৰ্তব্য পালন কৰিব